আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 ইতিমধ্যে 7 তাৰিখৰ পৰা শুভাৰম্ভণি কৰা হৈ গ'ল। যিহেতু 7 তাৰিখে কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰ'ৰ যিসকল বাসিন্দা আছে সেইসকললৈ এই টকাটোৰ বৰঙণি আগবঢ়া হৈছে। যিহেতু 3টা পৰ্যায়তে এই টকাটো বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ঘোষণা কৰিলে। প্ৰথম পৰ্যায়ত 75,000, তাৰপিছতে 25,000, তাৰপিছতে নেক্সট বাৰত 1 লাখ টকাকৈ যিহেতু প্ৰদান কৰা হ'ব বুলি তেওঁ ঘোষণা কৰিলে। ইতিমধ্যে যিসকলে ভাবি আছিলে যে আমাৰ ফোন কল মেছেজ অহা নাই, তেওঁলোকে অপেক্ষা কৰিব লাগিব। যিহেতু ফোন কল আপোনালোকৰ যিকোনো মুহূৰ্ততে আহিব পাৰে। এতিয়ালৈকে আপোনালোকে আশা এৰি নিদিব যে আমাৰ ফোন কল বা মেছেজ অহা নাই, আমি পাম নে নাপাম। যিহেতু দেখিবলৈ পোৱা গৈছে যে এদিনৰ আগতে এই ফোন কল মেছেজ বা অন্য প্ৰকাৰে যিসকলে টকাটো লাভ কৰিব তেওঁলোকক কণ্টেক্ট কৰা হৈছে আৰু যিটো উপযুক্ত স্থান আছে য'ত টকাটো বিতৰণ কৰা হ'ব বা চেকসমূহ প্ৰদান কৰা হ'ব, তাত তেওঁলোককো মাতি দিয়া হৈছে নিৰ্দিষ্ট স্থানত উপস্থিত হ'বলৈ। যিহেতু যোৱা 7 তাৰিখৰ পৰা এই টকাটো আগবঢ়োৱা হৈছে, মানে শুভাৰম্ভণি কৰা হ'ল, আৰু লগতে আপোনালোকৰ ডেট ৱাইজো বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বা বেলেগ বেলেগ স্থানৰ লোকসকলকো বেলেগ বেলেগ ডেটতো নিমন্ত্ৰণী পত্ৰ পঠিয়াই দিয়া হ'ব আপোনালোকৰ মেছেজত। যিহেতু আহি গৈছে, যিটো টাইম আৰু ডেট আপোনালোকক মেনশ্যন কৰা থাকিব, তাত মেছেজ আহিব আপোনালোকৰ মোবাইলত। আপোনালোকে পাৰিলে এইকেইদিন মোবাইল নাম্বাৰটোত আপডেট থাকিব, বা আপোনালোকৰ যদি কোনো কিবা প্ৰকাৰে মোবাইল নাম্বাৰটো আপোনালোকৰ ডেট হৈ গ'ল বা আপোনালোকৰ যদি কিবা প্ৰকাৰৰ যোগাযোগ আপোনালোকে এক্টিভ নাই, তেন্তে আপোনালোকে বিপদত পৰিব পাৰে, বা আপোনালোকৰ মেছেজ ফোন কল আহিলেও আপোনালোকে সময়মতে এক্টিভ থাকিব নোৱাৰিব। সেইবাবে আপোনালোকে পাৰিলে এইকেইদিন আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট ৰাখিব, বা আপোনালোকৰ যদি আপডেট নাই তেন্তে অসুবিধা হ'ব পাৰে। মেইন কথা আহিলে যিহেতু আজি 9 তাৰিখ, আজি দিয়া হ'ব শিৱসাগৰ ডিষ্ট্ৰিক্ট, চৰাইদেউ ডিষ্ট্ৰিক্ট, আজি দিয়া হ'ব ডিব্ৰুগড়তো দিয়া হ'ব, নেঘেৰি খেলপথাৰত আজি দিয়া হ'ব। যিহেতু মই পূৰ্বতে কৈছোঁ আপোনালোকে ধৈৰ্য হেৰালে নহ'ব। যিহেতু একেদিনাখনে গোটেইখিনি হিতাধিকাৰীসকলকো এই টকাটো প্ৰদান কৰিব নোৱাৰে, টাইম লাগিব। যিহেতু বহুতো কেণ্ডিডেট আছে চিলেক্ট কৰা হৈছে, তেওঁলোকে টকাটো পাব। আৰু আপোনালোকে কোনে কোনে ইতিমধ্যে টকাটো পাইছে যদি ভিডিঅ'টো চাই আছে কমেণ্ট কৰি পিনি জনাব পাৰে, আৰু কেনেধৰণে প্ৰচেষ্টাবোৰ আগবাঢ়িছে আপোনালোকে জনাব পাৰে, যাতে বাকী যিসকল হিতাধিকাৰী আছে তেওঁলোকে অপেক্ষা কৰি আছে টকাটো কেতিয়া পাম, বা কেনেদৰে প্ৰচেষ্টাবোৰ বা কি ধৰণৰ প্ৰচেষ্টাবোৰ হৈছে তেওঁলোকেও জানিব পাৰে। আৰু লগতে যিসকলে অপেক্ষা কৰি আছে টকাটো পাম বুলি, তেওঁলোকেও মন বেয়া কৰিব নালাগে। তেওঁলোকে যদি এতিয়ালৈকে ফোন মেছেজ কল অহা নাই, তেওঁলোকে, মই পূৰ্বতো কৈছোঁ, অপেক্ষা কৰিব লাগিব। যিকোনো এটা কাম কৰিবলৈ হ'লে আপোনালোকে অপেক্ষা কৰিব লাগিব, ধৈৰ্য সহকাৰে আপোনালোকে থিৰাং কৰিব লাগিব যে এতিয়ালৈকে যিহেতু এদিনহে আপোনালোকৰ টকাটো শুভাৰম্ভণি কৰা হ'ল, এতিয়া আপোনালোকৰ বহুত সময় হাতত আছে। আপোনালোকে নাভাবিব যে ফোন কল মেছেজ নাই অহা, আমি নাপাম নেকি। ধৈৰ্য হেৰালে কাম নচলিব। মই পূৰ্বতো কৈছোঁ ধৈৰ্য ৰাখিবই লাগিব। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকক, আপুনি এই টকাটো পালেই আপোনালোকে কিবা কৰিম যে আপুনি আগবাঢ়িব পাৰিব বা স্বাৱলম্বী হৈ পাৰিব, তেনে নহয়। যিহেতু 75,000 কেণ্ডিডেটক চিলেক্ট কৰা হৈছে, তাৰ ভিতৰত বহুতে এপ্লাই কৰিছিলে, 2 লাখ 1 লাখে এপ্লাই কৰিছিলে। তেওঁলোকেও হয়তো মনত বেয়া পাব পাৰে তেওঁলোকে টকাটো নাপালে। তেওঁলোকৰ মন বেয়া কৰিব নালাগে। কেৱল চৰকাৰী টকা বা সাহাৰ্য লৈ পিনি আমি কিবা এটা কৰিব পাৰিম যে তেনেকুৱা নহয়। আপোনালোকে সৰুকৈ নিজাববীয়াকৈ হ'লেও কিবা এটা ষ্টাৰ্ট কৰিব পাৰিব, আৰু তাতকৈ বেছি স্বাৱলম্বী হ'ব পাৰিব। মই ডাঠি ক'ব পাৰোঁ, আপোনালোকে তেনেদৰে কিবা এটা সৰুকৈ হ'লেও ষ্টাৰ্ট কৰকচোন, চাব আপোনালোকেও নিশ্চয়কৈ এদিন হ'লেও সফল হ'ব পাৰিব। তাৰ নেক্সট আহিলে, আজি যিহেতু দিয়া হ'ব ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, চৰাইদেউ আৰু শিৱসাগৰ, এই 3টাকে মাতিছে বুলি মই গম পাইছোঁ। মেছেজ আহিছে, ফোন আহিছে। আৰু যিসকলে এতিয়ালৈকে মেছেজ ফোন কৰা নাই তেওঁলোকে অপেক্ষা কৰক। তেওঁলোকে পাৰিলে আকৌ এবাৰ চোৱক আপোনালোকৰ মেছেজ বক্সত, বা আপোনালোকৰ কিবা তথ্য পায় নেকি। তেওঁলোকেও মন বেয়া কৰিব নালাগে, পুনৰবাৰ কৈছোঁ। আৰু যিসকলৰ নাই অহা তেওঁলোকে চিন্তা কৰিব নালাগে। এদিনৰ আগতে আপোনালোকক ফোন কল মেছেজ আহি যাব পাৰে। এদিনৰ আগলৈকে আপোনালোকৰ চান্স আছে। আৰু যদিহে এই ভৰ্তি প্ৰক্ৰিয়াটো বা আপোনালোকৰ বিতৰণি যিটো চেক বা টকা বিতৰণি অনুষ্ঠানটো যেতিয়ালৈকে শেষ নহয়, তেতিয়ালৈকে আপোনালোকৰ আশা আছে আপোনালোকে টকাটো পাবৰ। এতিয়াই যদি মন বেয়া কৰি লয় এদিনতে, যিহেতু এদিন 7 তাৰিখে শুভাৰম্ভণি কৰা হৈছেহে, আৰু যিহেতু আজি 9 তাৰিখ, ডিব্ৰুগড়ত এই টকাটো বিতৰণ কৰা হ'ব, ডিব্ৰুগড় নেঘেৰিটিঙত। আৰু যিসকলে চিলেকশ্যন হৈছে তেওঁলোকলৈ অশেষ শুভেচ্ছা থাকিল। আৰু যিসকলে এতিয়ালৈকে ফোন মেছেজ কল বা যিকোনো যোগাযোগ পোৱা নাই তেওঁলোকেও মন বেয়া কৰিব নালাগে। মই বাৰে বাৰে কৈছোঁ, তেওঁলোকেও মন বেয়া কৰিব নালাগে। চৰকাৰী সাহাৰ্যৰ টকাই
মানুহৰ একো নহয়। আপোনালোকে নিজাববীয়াকৈও কৰিব পাৰিব, কৰিবলগীয়া কাম আছে, আপোনালোকে বহুত কৰিব পাৰিব। এতিয়া যিসকলে আপডেটটো পোৱা নাছিলে আপোনালোকক জনাই দিছোঁ, আৰু মই ডকুমেণ্টত ৰিলেটেড আপোনালোকৰ ভিডিঅ' দিছিলোঁ, সেইখিনি ডকুমেণ্ট আপোনালোকৰ তাত বিচৰা হৈছে। মই পূৰ্বতো কৈছোঁ, আৰু যিহেতু যিসকলে এই ডকুমেণ্টখিনি লৈ গৈছে বা কাম কৰিছে আপোনালোকৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। ডকুমেণ্ট ৰিলেটেড আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে সেইখিনি আপোনালোকে লগত লৈ যাব, আৰু যিহেতু আপোনালোকৰ যিটো নিমন্ত্ৰণী পত্ৰ বা মেছেজ আছে সেইটো আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি পিনি সেইটো জেৰক্স কপি এটা আপোনালোকে লগত ৰাখিলে, আপোনালোকে তাত যিহেতু সোমাবলৈ দিব আপোনালোকৰ গেটত, তেতিয়া আপোনালোকে এই নিমন্ত্ৰণী পত্ৰখন দেখাব পাৰে, বা আপোনালোকৰ নামৰ এগেইনষ্টত যিখিনি ৰেজিষ্ট্ৰেশ্যন আছিলে সেইখিনি আপোনালোকে তাত দেখুৱাব পাৰে। যিহেতু তাত যিসকল চিলেক্টেড কেণ্ডিডেট আছে বা যিসকল তাত এপ্লাই কৰিছিলে সেইসকলকে তাত সোমাবলৈ দিয়া হ'ব, বাকীটো অন্য যিসকল ব্যক্তি আছে তেওঁলোকক সোমাবলৈ দিয়া নহয়। আৰু যদি আপোনালোকে ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰৰ বাসিন্দা হয়, যদি ভিডিঅ'টো চাই আছে তেতিয়া আপোনালোকেতো গমেই পাইছে। আৰু মইতো কৈছোঁ প্ৰথম পৰ্যায়ত আপোনালোকক কমকৈ চিলেক্ট কৰা হ'ব, বা আপোনালোকক কমকৈ নহয় আচলতে, যিহেতু ষ্টেপ বাই ষ্টেপ হ'ব। আপোনালোকৰ আজি 200 মাতিছে, কাইলৈ 200 মাতিব, পৰহিলৈ 200 মাতিব, তেনেকৈ এটা স্থায়ী ডিষ্ট্ৰিক্টৰ পৰা এনেকৈ কেণ্ডিডেটক মতোৱা হ'ব। যিহেতু ধৈৰ্য হেৰালে নহ'ব, আপোনালোকে অপেক্ষা কৰক যেতিয়ালৈকে এই আঁচনিটোৰ টকাটো বিলোৱাটো বা লোনৰ যদি যিটো হয় সেইটো বিলোৱাৰ যদি সমাপ্ত নহয়, তেতিয়ালৈকে আপোনালোকৰ আশা আছে। এদিনৰ আগত হ'লেও আপোনালোকৰ আপডেটটো পাই যাব, এদিনৰ আগত হ'লেও আপোনালোকে ফোন কল মেছেজ পাই যাব, চিন্তা কৰিব নালাগে। আপোনালোকে এইকেইদিন অপেক্ষা কৰক, আৰু আপোনালোকে ফোন নম্বৰ কল আপোনালোকৰ আপডেট থাকক, তেতিয়াহে আপোনালোকে সকলোখিনি তথ্য নিয়াৰিকৈ পাব বা আপোনালোকে কামসমূহ কৰিব পাৰিব। যদি ভিডিঅ'টোৰ ইনফৰমেশ্যনটো আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আগলৈও এনেদৰে ৰিলেটেড ইনফৰমেশ্যনবোৰ পাই থাকিবলৈ যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, ধন্যবাদ, জয় আসাম, আৰু পুনৰ লগ পাম আপোনালোকক যিহেতু নতুন এটা আপডেট লৈ পিনি। যদি মই আপডেটসমূহ গম পাওঁ তেন্তে আপোনালোকক নিশ্চয়কৈ জনাম, আৰু যিসকলে চাই আছে তেওঁলোকে যদি টকাটো লাভ কৰিছে তেন্তে কমেণ্ট যোগেৰে ক'ব পাৰে, বা কিবা জানিবলগীয়া তথ্য থাকিলে সুধিব পাৰে। ধন্যবাদ।